জনগোষ্ঠী সম্পৰ্কীয় নৃত্য সেইবিলাক প্ৰাধান্য দি এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ। ইয়াতে আমাৰ বহুতো প্ৰতিযোগী আহি ইয়াতে উপস্থিত হৈছে। আচলতে গৰম, কিন্তু গৰম হ'লেও আমাৰ যিহেতু এটা আমাৰ প্ৰতিভা বিকাশৰ অনুষ্ঠান বুলি তুমি আপোনালোক সকলোৱে গম পায়, আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ ইয়াতে মানে কি স্বচ্ছ আপোনালোকে দেখা পাব, মানে পানীত যেনেকৈ তলত মানে শিল পৰিলে আপোনাৰ মানে স্বচ্ছ ৰূপত দেখা যায় কিবা এটা বস্তু কৰি থাকিলে, গতিকে ইয়াতো দেখা হ'ব আপোনাৰ স্বচ্ছ ৰূপত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু ইয়াৰ ফলাফল আপোনাৰ লগে লগে ঘোষণা হ'ব। আমাৰ পুৰস্কাৰো আমি প্ৰদান কৰিম আমি। আৰু ইয়াতে আমাৰ আপোনালোকে গম পায়, আমি বিশেষ আমি কালেকশ্যন কৰি নকৰোঁ। আমি উদ্যোক্তাসকলে নিজাকৈ কিবা কিবি অলপমান নিজৰ পকেটৰ হেৰি কৰি পেলাই আমি অৰিহণা অৱদান আগবঢ়াই আমি অনুষ্ঠিত কৰোঁ। গতিকে এইখিনিয়ে আৰু ইয়াতে আপোনাৰ ৰিজাল্ট আমি লগে লগে ঘোষণা আমি কৰি দিম, আপোনালোকে সকলোৱে গম পাব। আপোনালোকে সংবাদ জগতৰ পৰাও আপোনালোকে এইখিনি নিশ্চয় সহায় সহযোগিতা কৰিব। সেইটোৱে, ধন্যবাদ। প্ৰতিযোগিতাটো ইয়াৰ সৌজন্যত অনুষ্ঠিত হোৱা নৃত্য প্ৰতিযোগিতা মোক সম্পাদিকাৰ আসন দিয়াৰ বাবে আমাৰ অৰূপদাক ধন্যবাদ। নৃত্যৰ লগত মই বহুত সৰুৰ পৰাই জড়িত, এতিয়াও জড়িত হৈ আছোঁ। মোৰ জীৱনসংগীৰ প্ৰেৰণা। ইয়াত বৰ্তমান আমাৰ ৰঙিয়াৰ ওচৰে পাঁজৰে যিমানখিনি অঞ্চল আছে চবৰে পৰা নৃত্য প্ৰতিযোগীসকল আহিছে। নলবাৰী হওক, আপোনাৰ কামৰূপৰ চবৰে পৰাও আহিছে, আৰু টিহুৰ পৰাও ফোন কৰিছে, এতিয়ালৈকে আহি পোৱা নাই। প্ৰতিযোগী গৰমৰ কাৰণে বৰ্তমান কমি আছে, 10-15জনমান হৈ আছে। আৰু যিহেতু অসম ভিত্তিক কম্পিটিশ্যন হৈছে, গতিকে নিশ্চয় আৰু কম্পিটিশ্যন আমাৰ প্ৰতিযোগী আহি পাব। এতিয়া আমি যিখিনি প্ৰতিযোগী আহিছে তেওঁলোকৰ লৈ আমি প্ৰতিযোগিতাখন আৰম্ভ কৰিম, আৰু এটা স্বচ্ছ প্ৰতিযোগিতাখন হ'ব বুলি আমি ৰঙিয়াবাসী ৰাইজক আমাৰ ফালৰ পৰা মানে আমি এইটো সদৰি কৰি দিব বিচাৰিছোঁ যে ইয়াত কোনো ধৰণৰ আপুনি ভেজাল নাপায়, ইয়াত কোনো ধৰণৰ আপোনাৰ বেপাৰ নচলে। যেনে ধৰক আজিকালি এটা বদনামী হৈ গৈছে, নৃত্য প্ৰতিযোগিতা বুলি নহয়, প্ৰায়ভাগ প্ৰতিযোগিতাই আপোনাৰ এটা বদনামী পৰিৱেশ আহি পৰিছে যে চবতে মানে এটা মানে ফিক্সিং থাকে। ইয়াত সেনেকুৱা একো নচলে, যিহেতু আমাৰ যিজন বিচাৰক মাতিছোঁ তেওঁলোক বহুত অভিজ্ঞ বিচাৰক। স্মৃতি চৰকাৰ, তেখেত আমাৰ এগৰাকী বিভূতি হয়। তেখেতে অসমৰ ফালৰ পৰা বিহুক বাহিৰতো তেওঁ গৈ আমাৰ জাতীয় যিটো আমাৰ বিহু, তেওঁ বাহিৰতো গৈ তাতে সন্মান ৰাখি থৈ আহিছে। তাৰোপৰি তেখেতে শাস্ত্ৰীয় নৃত্য, ভাল শাস্ত্ৰীয় নৃত্য প্ৰশিক্ষক তেখেত। আমাৰ আকাশদ্বীপ আহিছে, তেখেতো খুব ভাল নৃত্য প্ৰশিক্ষক, বহুত সৰুৰ পৰাই তেখেতো নৃত্যৰ লগত জড়িত। গতিকে এটা ভাল আমি বিচাৰ পাম বুলি তেওঁলোকৰ পৰা আশা ৰাখিছোঁ। এয়াই ক'ব লাগিব। ধন্যবাদ।